এনেকৈ মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াই ভূপেন হাজৰিকাক অপমান কৰা, তেখেতৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খৰগে ডাঙৰীয়াই অসমক ইমান বেয়াকৈ ইনচাল্ট কৰা, এই কথাবিলাকে তেওঁলোকৰ মানসিকতা বুজাইছে। তেওঁলোকে যে অসম বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী আৰু উন্নয়ন তেখেতলোককেই লাগে, আমি সদায় তলত থাকিব লাগে, এই কথাৰ ভিতৰবিলাকে তেখেতলোকৰ মানসিকতাক উদঙাই দিছে। মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াই কিয় এজন গায়কে ভাৰত ৰত্ন পাব লাগে বুলি প্ৰশ্ন কৰিছিল। ভূপেন হাজৰিকা ডাঙৰীয়া অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হিয়াৰ আমঠু। অসমৰ ব্যক্তিসকলে ভূপেন হাজৰিকাৰ সকলো ব্যক্তিয়ে, আজিৰ প্ৰজন্মই কওক, নতুনকৈ জন্ম হোৱা শিশু এটাই কওক, পুৰণা মানুহৰ কিন্তু কথা নকলোৱেই, ভূপেন হাজৰিকাৰ গান শুনিয়ে ডাঙৰ হৈছে, ভৱিষ্যতেও হ'ব। ভূপেন হাজৰিকা অসমৰ সম্পদ। ভূপেন হাজৰিকাক সেইকাৰণেই বাজপেয়ী ডাঙৰীয়াৰ চৰকাৰে ভাৰত ৰত্ন দিছিলে আৰু সেইটোতে কংগ্ৰেছৰ গা জ্বলিলে, মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ গা জ্বলিলে। এতিয়া আমি এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী পালোঁ, সেইটোত মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰগে ডাঙৰীয়াৰ গা জ্বলিলে। কিয় তেওঁলোকে অসমক হিংসা কৰে, কিয় গা জ্বলে, সেই কথাটো মই নাজানো, কিন্তু কালিও কৈছোঁ, আজিও কৈছোঁ, তাৎক্ষণিকভাৱে প্ৰিয়ংক খৰগে ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াই এই দুটা কথাৰ কাৰণে ক্ষমা খুজিব লাগে অসমবাসীক, আৰু কংগ্ৰেছ দলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে। কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলক মই আহ্বান জনাইছোঁ, ভূপেন বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাইছোঁ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত তেখেতলোকৰ মতামত কি সেই কথা স্পষ্ট কৰিব লাগে। প্ৰিয়ংক খৰগে যে ক'লে আমাৰ স্কিল, আমাৰ ল'ৰা ছোৱালী নহয়, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, আমাৰ অমুক নাই, তমুক নাই, মুঠৰ ওপৰত অকল ইনচাল্ট কৰিলে, এই কথাৰ ওপৰত কংগ্ৰেছ দলৰ অসমৰ নেতৃত্বই প্ৰতিক্ৰিয়া কি প্ৰকাশ কৰে তাৰ বাবে মই অপেক্ষা কৰি আছোঁ। আৰু এটা কথা, বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ চলি আছে, একেই পথ অনুকৰণ বা বিজেপি কপি কৰিছে নে কংগ্ৰেছে? বিজেপি কপি কৰা বুলিয়েতো মই ক'ম, কাৰণ এইকেইদিনত তেখেতলোকৰ গা পুৰিছে। আমাৰ এতিয়ালৈকে প্ৰায় 52 লাখ ব্যক্তিয়ে অসমত বিজেপি দলৰ সদস্য পদ গ্ৰহণ কৰিছে, তাৰ কাৰণে কংগ্ৰেছৰ গা পুৰিছে, তেওঁলোকে হিংসাত জ্বলি পকি উঠিছে। গতিকে তেওঁলোকৰ কিমান হ'ব মই নাজানো, বহুত হ'ব বুলি মই নাভাবোঁ। এটা কথা, য'ত খিলঞ্জীয়া মানুহ নাই, য'ত ভাৰতীয় মূলৰ মানুহৰ সংখ্যা কম, তাত তেওঁলোকৰ হয়তো সংখ্যা বাঢ়িব, ধুবুৰীত বাঢ়িব পাৰে, বৰপেটাত বাঢ়িব পাৰে, নগাঁৱৰ বিশেষ অঞ্চলত বাঢ়িব পাৰে, মৰিগাঁৱৰ বিশেষ অঞ্চলত বাঢ়িব পাৰে, কিন্তু খিলঞ্জীয়া মানুহ থকা, ভাৰতীয় মানুহ থকা, অসমীয়া মানুহ থকা অঞ্চলত কংগ্ৰেছে সদস্য ভৰ্তিৰ অভিযান ত্বৰান্বিত কৰিব নোৱাৰে বা যথেষ্ট কৰিব নোৱাৰে বুলি মই অনুভৱ কৰোঁ।